মেঘালয় যে খাই আছে, শ্বিলঙে যে খাই আছে, আমাৰ ইয়াৰ এই ড্ৰাইভাৰখিনিৰ কাৰণে খাই আছে। আৰু এটা কথা, অসমৰ এটা ড্ৰাইভাৰৰ গাত যদি সিহঁতি হাত লগাই, হাত ভাঙি দিয়া হ'ব, হাত ভাঙি দিয়া হ'ব। ইয়াত গুণ্ডামি কৰিবলৈ দিয়া নহ'ব। আৰু এটা কথা স্পষ্ট, কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, কোনো অসমীয়া ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব, অসমৰ কোনো ড্ৰাইভাৰৰ গাত হাত দিব নোৱাৰিব। আৰু এটা কথা স্পষ্ট, বীৰ লাচিত সেনা অসমৰ পৰা আমি কৈ দিছোঁ, এটা কথা কৈ দিছোঁ, মেঘালয়ৰ পৰাও এখন গাড়ী, গুৱাহাটীৰ পৰা এখনো গাড়ী, মেঘালয়ৰ ৰেজিষ্ট্ৰেশ্যন গাড়ী ইয়াত সোমাব দিয়া নহ'ব। আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতি মাৰিব, আমি চাই থাকিম। কথা হ'ল, সিহঁতি মাৰিব, গাড়ী ভাঙিব, ক'লা কাপোৰ মাৰি মাৰি আমি চাই থাকিম। এইবিলাক কাৰবাৰ নচলিব। আমি অসমীয়া হয়, কিন্তু মাৰ খাই জীয়াই থকা অসমীয়া আমি নহয় দেই। আমি ইয়াত বহিম, দৰকাৰ ইয়াত ত্ৰিপাল তৰি দিয়া হওক, সিহঁতৰ গোটেই মানুহখিনিক এখন গাড়ীয়ে পৰা যাব লাগিব। আমাৰ চৰকাৰে কি কৰি আছে, কথাটো সেইটোহে। আমিতো ভিডিঅ'ত দেখিছোঁ ন গাড়ীবোৰ ভঙা। আমাৰ চৰকাৰে কি কৰি আছে? সকলো নিমাত আমি বহি থাকিম ন, আহিব লাগিব। নাই, এইবাৰ পৰা নহ'ব আৰু। এইবাৰ পৰা আমি প্ৰত্যেকবাৰে আমি আৰু অসমীয়া হৈ ইমান সহনীল, সদায় সহনীলে হৈ থাকিম নি? অসমীয়া জাতি, উদাৰ জাতি কৰোঁতে সেইদিনা অৰুণাচলে মাৰিছে, 18টাকে মানুহ গুলিয়াই মাৰিছে অৰুণাচলে। এনেকৈ আমি জীয়াই থাকিম নি? এনেকৈ জীয়াই থকাৰ কোনো প্ৰশ্নই নাই। এতিয়া প্ৰথম প্ৰত্যাক্ৰমণটো হৈ লওক, তাৰ পৰা আহ্বান কৰিম। ইয়াত এই ড্ৰাইভাৰসকল নথকাহেঁতেন আজি শ্বিলঙৰ অৰ্থনৈতিক ব্যৱস্থা ভাঙি গ'লহেঁতেন, মেৰুদণ্ড ভাঙি গ'লহেঁতেন। আমাৰ মানুহবোৰক এনেকৈ মাৰিছে তাত, চবকে খেদিম ইয়াত যদি বেছি গুণ্ডামি কৰিবলৈ হয়। ফটো আমি পাইছে ইয়াত। এই যে মেঘালয়ৰ ল'ৰা ছোৱালীবোৰ ইয়াত পঢ়ি আছে, আজিলৈকে আমাৰ মানুহে কিবা কৰিছে? কাকো অনিষ্ট কৰা নাই। এনেকে হ'লেতো পিটন দিম এতিয়া। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।